হাই ওয়েলকাম বেক পুনৰ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ এই কেইদিন হঠাতে দেখিবলৈ পোৱা বিভিন্ন সমস্যাবোৰৰ ভিতৰত পেটৰ সমস্যাটো বেছিকৈ দেখিবলৈ পোৱা গৈছে আৰু কালি এগৰাকী ভদ্ৰ মহিলা আহিছিল মোৰ ওচৰলৈ পেটৰ বিভিন্ন সমস্যা লৈ আৰু তেওঁ কৈছিল যে পেটৰ এই বিভিন্ন সমস্যাৰ কাৰণে তেওঁ বৰ্তমানলৈকে 3জনকৈ ডক্টৰ তেওঁ বদলি কৰিছে 2 মাহৰ ভিতৰত প্ৰথমজন তেওঁ চিকিৎসকক দেখাইছিল আৰু এই প্ৰথমজন চিকিৎসকে আল্ট্ৰাসাউণ্ড কৰিব দিয়াৰ পিছত তেওঁৰ কিডনিত 6 mm এটা পাথৰ ধৰা পৰিছিল আৰু 1 মাহ দিন তেওঁৰ ওচৰত চিকিৎসা গ্ৰহণ কৰাৰ পিছতো পেটৰ সমস্যা কোনো ধৰণৰ উপশম পাবলৈ তেওঁ সক্ষম নহল আৰু তেওঁ সেই সমস্যাবিলাক বেছি বৃদ্ধিহে হৈ যোৱা বুলি তেওঁ মোক জনালে আৰু তাৰ কাৰণে তেওঁ দ্বিতীয়জন ডক্টৰক দেখালে আৰু দ্বিতীয়জন ডক্টৰ আল্ট্ৰাসাউণ্ড কৰাবলৈ দিলে আৰু দিয়াৰ পিছত তেওঁ নাৰ্ছিং হোমত আল্ট্ৰাসাউণ্ড কৰাৰ পিছত তেওঁ এপেণ্ডিচাইটিছৰ সমস্যা ওলালে আৰু এই এপেণ্ডিচাইটিছৰ সমস্যাটোৰ কাৰণে তেওঁ সেইদিনাই অস্ত্ৰোপচাৰ কৰিবৰ কাৰণে তেওঁ উপদেশ দিলে আৰু অস্ত্ৰোপচাৰ কৰিবৰ কাৰণে তেওঁ জোৰ কৰা বুলি তেওঁ মোক জনালে আৰু তেওঁ চিকিৎসকজনক ক'লে যে তেওঁ যিহেতু সাজু হৈ যোৱা নাই ঘৰৰ পৰা অকলে তেওঁ গৈছে গতিকে অস্ত্ৰোপচাৰ কৰিব পৰাকৈ তেওঁ যিহেতু সাজু নহয় গতিকে তেওঁ বেলেগ এদিনা আহি অস্ত্ৰোপচাৰ কৰিব বুলি তেওঁ জনায় তাৰ পৰাও তেওঁ উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়লৈ গ'ল আৰু ডিব্ৰুগড়ৰ ডক্টৰে হোৱাৰ পিছত আল্ট্ৰাসাউণ্ড কৰালে আল্ট্ৰাসাউণ্ড কৰাই দেখিলে যে তেওঁ গল ব্লাডাৰত 3.something mm এটা গল ব্লাডাৰ পাথৰ আছে গতিকে গল ব্লাডাৰ পাথৰটো অপাৰেশ্যন কৰিব লাগে বুলি তেওঁ উপদেশ দিলে একেবাৰে শেষত তেওঁ মোৰ ওচৰলৈ আহিলে মোক আহি ক'লে যে এই 3খন ৰিপৰ্ট গোটেই 3খন ৰিপৰ্টত মোৰ 3টাকৈ সমস্যা আছে মোৰ কিডনিত 6 mm এটা পাথৰ আছে মোৰ গল ব্লাডাৰত 3 mm এটা পাথৰ আছে আৰু এপেণ্ডিচাইটিছৰো মোৰ সমস্যা আছে গতিকে এই গোটেই কেইটাৰ মোৰ অপাৰেশ্যন কৰাব লগা কিন্তু অপাৰেশ্যন নকৰি আপোনাৰ ওচৰলৈ আহিছো কিবা এটা সুফল পাম বুলি তেতিয়া কথা হ'ল যে 3জন পেথলজিষ্টে 2 মাহৰ ভিতৰত দিয়া 3টা ৰিপৰ্ট গোটেই 3টা ৰিপৰ্টে বেলেগ বেলেগ প্ৰথমখন আল্ট্ৰাসাউণ্ডত যদি তেওঁৰ কিডনি ষ্টন ওলালেহেঁতেন গল ব্লাডাৰ ষ্টনো ওলালেহেঁতেন এপেণ্ডিচাইটিছো ওলালেহেঁতেন তেতিয়া মানি ললোহেঁতেন যে গোটেই 3টা ৰিপৰ্টে যিহেতু একে 2 মাহৰ ভিতৰত যিহেতু ঠিক আছে প্ৰথমৰ পাথৰটো 6 mm হ'ল কিন্তু দ্বিতীয়টো যি হ'ল এপেণ্ডিচাইটিছ ঠিক আছে এপেণ্ডিচাইটিছটো এমাহৰ ভিতৰত শুকাই গ'ল ইনফেকশ্যন হৈছিল সেই ইনফেকশ্যনটো নাইকিয়া হ'ল কিন্তু তৃতীয়টো 3 mm এটা গল ব্লাডাৰ পাথৰ গঠন হ'বৰ কাৰণে কমেও 5 বছৰ লাগিব বা একেবাৰে কম সময় ধৰিলো এবছৰ লাগিব কিন্তু সেই 3 mm পাথৰটো কিয় দেখা নাপালে আৰু প্ৰথমখন যিখন আল্ট্ৰাসাউণ্ড কৰাইছিলে তাতে আপোনাৰ 6 mm পাথৰ ওলালে আৰু সেই 6 mm পাথৰটো দ্বিতীয়খনত কিয় ধৰা নপৰিলে মানি ললো মানুহৰ কিডনিটোত হাজাৰ হাজাৰ লাখ লাখ নেফ্ৰন আছে এই নেফ্ৰনবোৰৰ মাজত পাথৰটো লুকাই থাকিলে কিন্তু তাৰ তৃতীয়খন আল্ট্ৰাসাউণ্ডতো সেই পাথৰটো ধৰা পৰিব লাগিছিল কেনেবাকে হলো এজনেতো সেই পাথৰটো ধৰা পৰিব লাগিছিল প্ৰথমখন আল্ট্ৰাসাউণ্ডত যেতিয়া ধৰা পৰিছে যে 6 mm এটা পাথৰ আছে দ্বিতীয়খনত কিয় নপৰিল তৃতীয়খনত কিয় পাথৰটো ধৰা নপৰিল আৰু দ্বিতীয়খনতো গল ব্লাডাৰ পাথৰটো ধৰা পৰিব লাগিছিল কিন্তু নপৰিল তৃতীয়খনত গল ব্লাডাৰ পাথৰটো ধৰা পৰিল গতিকে এনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ 3টাকৈ ৰিপৰ্ট যদি এজন চিকিৎসকে চাই সেই ৰিপৰ্ট কেইটাৰ ওপৰত চিকিৎসকজনে নিজেই কনফিউজ নহব জানো কেনেকৈ চিকিৎসা আগবঢ়াব আচলতে কোনখন ৰিপৰ্ট আচলতে কাৰ্য কৰিব চিকিৎসকে কোনখন ৰিপৰ্ট সত্য আৰু শুদ্ধ বুলি চিকিৎসকে আচলতে গণ্য কৰিব গতিকে এনেকুৱা বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণে মানুহক আচলতে প্ৰলোভিত কৰি বিভিন্ন ধৰণৰ কথা কয় আৰু মানুহগৰাকীয়ে মোক আহি কৈছে যে গল ব্লাডাৰ পাথৰটো আছে এই পাথৰটোৰ পৰা মোৰ কেঞ্চাৰ হ'ব নেকি গল ব্লাডাৰ কেঞ্চাৰ হ'ব নেকি আপোনালোকে চাব মোৰ ইউটিউবৰ ভিডিঅ' চাই তেওঁ মোৰ ওচৰলৈ আহিছে কেক ভৰসা কৰি মোৰ ওচৰত আহিছে আৰু তেওঁ মোক সুধিছে যে গল ব্লাডাৰত মোৰ পাথৰ আছে ইউটিউবৰ কমেণ্টত আছে মোৰ যে গল ব্লাডাৰত মোৰ পাথৰ আছে সেই পাথৰটো কেঞ্চাৰ হ'ব নেকি আচলতে 3 mm পাথৰ এটাৰ পৰা কেঞ্চাৰ হ'ব বুলি এই ধাৰণাটো কোনে সোমোৱাই দিলে মানুহগৰাকীক এই ধাৰণাটো কোনে সোমোৱাই দিলে নিশ্চিতভাৱে মেডিকেলি টেকনিকেলি তেওঁ এক্সপাৰ্ট হ'ব লাগিব বা টেকনিকেলি কিছু কথা জনা মানুহে সেই কথাটো তেওঁ মগজুক সোমোৱাই দিব লাগিব যে 3 mm পাথৰ এটা গল ব্লাডাৰ ষ্টন তাৰ পৰা 3 mm ষ্টন তাৰ পৰা তেওঁৰ কেঞ্চাৰ হ'ব গতিকে এই কথাবিলাকটোতো মেডিকেলি এক্সপাৰ্ট মানুহে বা মেডিকেল জ্ঞান থকা মানুহে তেওঁ মূৰত সোমোৱাই দিব লাগিব আৰু যিহেতু গাঁৱৰ সহজ সৰল মানুহ আহি সেই কথাটোতো মানুহে শুনাৰ লগে লগে তেওঁৰ মগজুত কিবা এটা প্ৰতিক্ৰিয়া হ'ব আৰু সেই প্ৰতিক্ৰিয়াটোৱে আমাৰ ওচৰত আহি তেওঁ ব্যক্ত কৰিছে আচলতে এনে ধৰণে বহু মানুহে মানুহক ভয় খুৱাই বিভিন্ন ধৰণৰ ষ্টেপ ল'বলৈ বাধ্য কৰায় পটককে ক'লে যে আপোনাৰ এপেণ্ডিক্সটো কাটিব লাগিব আপোনাৰ কিডনি অপাৰেশ্যন কৰিব লাগিব আপোনাৰ গল ব্লাডাৰটো অপাৰেশ্যন কৰিব লাগিব এনেকুৱা ধৰণৰ কিছুমান কথা কৈ মানুহৰ মনত ভয় খুৱাই দিয়ে যাৰ কাৰণে মানুহজনে উপায়ন্তৰ হয় সৰ্বসাধাৰণ মানুহে নিজৰ গৰু গাই বেছি খেতি পথাৰৰ মাটি বিক্ৰী কৰি হলো অপাৰেশ্যন কৰাবলৈ বাধ্য হয় গতিকে গল ব্লাডাৰটো 3 mm পাথৰ এটা হ'ল বুলি তেওঁ গল ব্লাডাৰটো কাটি পেলোৱা কিবা যুক্তি থাকিব পাৰে নেকি
গল ব্লাডাৰটো আমাৰ ভগৱানে আমাক দিছে আমাৰ বডিত এটা অতি গুৰুত্বপূৰ্ণ অংগ ইয়াৰ কোনো ধৰণৰ কাম নোহোৱা এটা অংগ নহয় যে কাটি পেলাই দিম তেনেকুৱা ধৰণৰ কথাটো নহয় মই ইয়াতে গল ব্লাডাৰৰ ওপৰত এটা ভিডিঅ' বনাই দিছো আপোনালোকক ডেসক্ৰিপচনৰ লিংকটো দি দিম আপোনালোকে চাব পাৰিব যে গল ব্লাডাৰ এবাৰ কাটি দিয়াৰ পিছত সেই মানুহজনে নৰক যন্ত্ৰণা ভুগিব লগা হয় আচলতে আমি আমাৰ দৈনন্দিন জীৱনত আজিকালি খাদ্য সামগ্ৰীৰ বিভিন্ন ধৰণৰ ভেজাল বিভিন্ন ধৰণৰ তৈলযুক্ত খাদ্য খাই আমাৰ কেনেকুৱা ধৰণৰ অৱস্থা হয় গেছ এচিডিটিৰ সমস্যাটো মানুহৰ প্ৰায় থাকেই তাৰ পিছত যদি আপোনাৰ গল ব্লাডাৰটো নাথাকে তেনেহলে গল ব্লাডাৰটো নথকা মানুহে কেনেকুৱা ধৰণৰ দুৰ্বিষ জীৱন যাপন কৰে সেই মানুহে আচলতে অনুভৱ কৰিব পাৰে গল ব্লাডাৰটোৰ কাম হ'ল পিত্তৰস উৎপন্ন কৰি মানুহে যিবিলাক চৰ্বিযুক্ত খাদ্য খায় সেই চৰ্বিবিলাক গলোৱাত সহায় কৰে গল ব্লাডাৰৰ পিত্তৰস যদি উৎপন্ন নহয় তেনেহলে চৰ্বি গলোৱাটো অসম্ভৱ চৰ্বি হজম কৰাটো অসম্ভৱ গতিকে চৰ্বি কেতিয়াও হজম কৰিব নোৱাৰে পিত্তৰসৰ অবিহনে গতিকে গল ব্লাডাৰটোৱে যদি নাথাকে তেতিয়া পিত্তৰসটো ক'ৰ পৰা উৎপন্ন হ'ব আৰু পিত্তৰসেই যদি উৎপন্ন নহয় তেনেহলে আমি খোৱা তেল ক'ৰ পৰা হজম হ'ব আমি যি মাংস খাওঁ আমি যি মাছ খাওঁ আমি বিভিন্ন ধৰণৰ গাখীৰ চাখীৰ এইবিলাকতো চৰ্বি থাকে এইবিলাক চৰ্বি হজম কৰিবৰ কাৰণে পিত্তৰসটো লাগিব গতিকে এই পিত্তৰসটো নহলেতো গেছ উৎপন্ন হ'বই পাকস্থলীত যদি হজম নহয় তেনেহলে গেছ উৎপন্ন হ'ব এচিডিটি হ'ব মানুহজনৰ দুৰ্বিক্ষ জীৱন কটাব লগা হ'ব কিছুমান মানুহৰ আমি দেখো 15 পৰা 20 mm 23 mm লৈকে মই পাইছো 23 mm গল ব্লাডাৰ ষ্টন লৈতে মোৰ ওচৰলৈ অহা মানুহ মই পাইছো গতিকে এই মানুহবিলাকৰ ইমান দিন 10 mm পাথৰ এটা বনিবৰ কাৰণে কমেও 10 15 20 বছৰ লাগিব 3 mm পাথৰটো ডাঙৰ হৈ 20 mm হ'বৰ কাৰণে 15 mm হ'বৰ কাৰণে হয়তো তাকে ডাঙৰ নহবও পাৰে যদি তেওঁ প্ৰিপাৰেচন লয় খাদ্য সামগ্ৰী যদি নিয়মিত ভাল খাদ্য খায় তেতিয়াহলে 3 mm পাথৰটো বাঢ়িব নোৱাৰিবও পাৰে তাক কাটি পেলোৱাৰ যুক্তি ক'ত থাকিব পাৰে আচলতে গল ব্লাডাৰ ষ্টন যদি হয় গল ব্লাডাৰ মুনাখন মানে একেবাৰে ডিঙিলৈকে যদি ভৰ্তি হৈ নাযায় তেতিয়ালৈকে কিন্তু মানুহৰ একো নহয় এটা কন্ডিশনৰ হ'ব পাৰে যদি যিডাল আপোনাৰ বাইল ডাক্ট যিডাল গল ব্লাডাৰৰ যি এডাল নলী আছে গল ব্লাডাৰটোৰ পৰা এডাল নলী আছে সেই নলীৰে পিত্তৰসটো গৈ আমাৰ পাকস্থলীত পৰে সেই নলীডালত যদি কেনেবাকে পাথৰৰ টুকুৰা আহি ফচি যায় তেতিয়া এটা খুব সিৰিয়াস কন্ডিশন হ'ব পাৰে তেতিয়া সাৰ্জাৰীৰ কথা আহিব পাৰে তেতিয়া সাৰ্জাৰী কৰি কাৰেকচন কৰিব লগা হ'ব পাৰে তেতিয়া আৰু উপায় নাথাকে কিন্তু এনেই 3 mm পাথৰ এটা হ'ল বুলি 10 mm পাথৰ এটা হ'ল বুলি 5 mm পাথৰ এটা হ'ল বুলি আপোনাৰ গল ব্লাডাৰটো কাটি পেলাই দিব এনেকুৱা ধৰণৰ কথা কেতিয়াও থাকিব নোৱাৰে গতিকে ম্যাক্সিমাম কি কৰে ম্যাক্সিমাম অপাৰেচনবোৰ আপোনালোকে কি কৰে আপোনালোকে এপেন্ডিক্সৰ অপাৰেচন কৰে এপেন্ডিসাইটিস হৈছে বুলি আপোনালোকৰ এপেন্ডিক্সটো কাটি পেলাবৰ কাৰণে উপদেশ দিয়ে দ্বিতীয়তে আপোনালোকৰ গল ব্লাডাৰ ষ্টন হৈছে বুলি গল ব্লাডাৰটো কাটি পেলাবৰ কাৰণে উপদেশ দিয়ে তৃতীয়তে কিডনি ষ্টন হৈছে বুলি আপোনালোকৰ কিডনিটো লেপস্কোপিয়ে হওক বা ওপেন সাৰ্জাৰীয়ে হওক সাৰ্জাৰী কৰাইটো আপোনাৰ কিডনিটো ফালি কিডনি পাথৰকিটা উলিয়াবলৈ দিয়ে এই তিনটা অপাৰেচনে অত্যাধিক আমি দেখিবলৈ পাওঁ গল ব্লাডাৰ ষ্টন কিডনি ষ্টন এপেন্ডিসাইটিস আপুনি ভয় নকৰিব মোৰ এগৰাকী পেহী খুব জোৰ জবৰদস্তি তেওঁক অপাৰেচন কৰিবৰ কাৰণে বাধ্য কৰাইছিল যে আপুনি যদি অপাৰেচন নকৰে এপেন্ডিসাইটিস ফাটি গলে কিন্তু আমাৰ ৰিস্ক নাই এনেকুৱা কথা কৈ তেওঁক বাধ্য কৰাইছিল আৰু আহি কান্দি মোক কৈছিল যে তেওঁ এপেন্ডিসাইটিস হৈছে অপাৰেচন কৰাই দিব লাগে তো তাৰ পিছত মই যেতিয়া মেডিসিন দিলো 15-20 দিনৰ ভিতৰত তেওঁ লাহে লাহে নৰমাল এটা কন্ডিশনত আহিলে আৰু অপাৰেচন নকৰাকে হৈ গল কিন্তু এটা কন্ডিশনত আপোনালোকে অপাৰেচন কৰাব পাৰে সেই কন্ডিশনটো হ'ল কেতিয়াবা এপেন্ডিকুলাৰ পেথলজি এপেন্ডিক্সটো বাঢ়ি যায় দীঘল হৈ যায় আৰু সেই অৱস্থাটো হয়তো আপোনালোকে যদি বেছি অসুবিধা পায় তেনেহলে এইটো অপাৰেচন কৰি কাটি পেলাব পাৰে যদি ইনফেকশন হলে এটা অৱস্থাৰ সৃষ্টি হ'ব পাৰে হয়তো এপেন্ডিক্সটো ফাটি এটা সংকটজনক অৱস্থাৰ সৃষ্টি কৰিব পাৰে গতিকে টক্সিক সৃষ্টি হ'ব পাৰে মানুহজনৰ মৃত্যুৰ ভয় হ'ব পাৰে গতিকে এনেকুৱা এটা কন্ডিশনটো হ'বনে নহ'ব হেতু চিকিৎসকে চাই ক'ব পাৰে গতিকে আপোনালোকে আল্ট্ৰাসাউন্ড কৰা ৰিপৰ্টবিলাক যদি আনে হোমিওপ্যাথিক চিকিৎসকৰ ওচৰলৈ যায় নিশ্চিতভাৱে চাই আপোনালোকক ক'ব পাৰিব যে আপোনালোকৰ এই এপেন্ডিক্সটো ফাটিবনে ভাল হ'ব গতিকে এই কথাবিলাক আপোনালোকে চিকিৎসকৰ লগত আলোচনা নকৰাকৈ সিধা অপাৰেচন কৰি দিয়াটো যুক্তিসংগত কথা নহয় এনেও আপোনালোকৰ দেহৰ অংগ এটা ক্ষত কৰাটো বা কাটি পেলোৱাটো এটা যুক্তিসংগত কথাও নহয় গল ব্লাডাৰ ষ্টন আপোনালোকে চিন্তা কৰিব নালাগে মই 23 mm লৈকে গল ব্লাডাৰ ষ্টন এটা 23 mm পাথৰ থকা এগৰাকী একেবাৰে বুঢ়ী মানুহ তেওঁ যিহেতু অপাৰেচন কৰাব নোৱাৰে তেজপুৰৰ পৰা মোৰ ওচৰলৈ আহিছে আহি তেওঁ 23 mm পাথৰ যিহেতু ডক্টৰে অপাৰেচন নকৰো বুলি কৈছে আৰু মেডিসিন খোৱাৰ পিছত পাথৰটো তিনিটা ভাগত বিভক্ত হৈ গৈছে আৰু বিষ কমি আছে এতিয়ালৈকে তেওঁ কমি আছে গতিকে এনেকুৱা ধৰণৰ যদি সমস্যা থাকে আপোনালোকে মোৰ ওচৰলৈ আহক বুলি কোৱা নাই ভাল অভিজ্ঞ হোমিওপ্যাথিক চিকিৎসকৰ আপোনালোকে পৰামৰ্শ গ্ৰহণ কৰক নিশ্চিতভাৱে আপুনি উপকৃত হ'ব আৰু আপুনি যদি কিডনি ষ্টন আছে কিডনি পাথৰ আছে
তেনেহ'লে চিন্তা কৰাৰ প্ৰয়োজন নাই। 15, 14, 13, 10 যেনেকুৱাই নহ'লে যিমান MMA নহওক লাগে লাহে লাহে ভাল হ'ব। হওক 1 বছৰ লাগক, কি অসুবিধা আছে? গোটেই আপোনাৰ কাটি মেলি এনেই অপাৰেশ্যন কৰাতকে 1 বছৰ দিন মেডিচিন খাওক, কি অসুবিধা আছে? যদি 8 mm 7 mm যদি তলত হয় তেতিয়াহ'লেতো খুব সোনকালে আপোনাৰ পাথৰ ওলাই যাব। যদি ডাঙৰ হয় তেনেহ'লে সৰু সৰু হ'ব লাগিব। ইয়াত ড'জৰ কথা আছে। ডাঙৰ পাথৰটো যদি ওলাই আহিব দিয়া হয় তেনেহ'লে আপোনালোকৰ পেচাব নলী লাগি ধৰি হয়তো সংকটপূৰ্ণ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। গতিকে লাহে লাহে ভাল হওক, লাহে লাহে ভাগিব, লাহে লাহে ওলাই আহিব, তাততো অসুবিধা নাই। যদি আপোনালোকক অপাৰেশ্যন ৰেফাৰ কৰে, আপোনাৰ গল ব্লাডাৰ পাথৰ হওক, আপোনাৰ কিডনিৰ পাথৰ হওক, আপোনাৰ এপেণ্ডিচাইটিছে হওক, যদি আপুনি সমস্যা সহ্য কৰিব পৰা অৱস্থাত থাকে, আপুনি যদি সহ্য কৰিব পাৰিম বুলি ভাবে, আপোনাৰ যদি বৰ বেছি বহু বেছি অসুবিধা নহয়, তেতিয়াহ'লে আপোনালোকে আল্ট্ৰাচাউণ্ড ৰিপৰ্ট, এই ৰিপৰ্টবোৰ লৈ হোমিওপেথিক চিকিৎসকৰ ওচৰলৈ যাওক, আমাৰ ওচৰলৈ আহক, আমাক পঠাওক, আমি চাই ক'ব পাৰিম যে আপুনি অপাৰেশ্যন কৰিব নে নকৰিব। কোনো প্ৰয়োজন নাই অলাগতিয়ালভাৱে অদৰকাৰীভাৱে আপুনি অংগ ক্ষত কৰিবৰ কাৰণে, আপোনাৰ দেহাটো কাটি লৈ ঘূণীয়া কৰিবৰ কাৰণে কোনো প্ৰয়োজন নাই। হয়, যদি এনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হয়, যদি এনেকুৱা ধৰণৰ কমপ্লিকেশ্যন আহি পৰে, তেতিয়াহ'লে জীৱন বচাবৰ কাৰণেতো কৰিবই লাগিব। তেতিয়া কৰক, কোনো সমস্যা নাই। বাচি থাকিবৰ কাৰণে মানুহৰ অংগ ক্ষত কৰি যদিও মানুহটো বাচি থাকিব পাৰে, তেনেহ'লে সেই পদ্ধতি আমি অৱলম্বন কৰিব লাগিব। কিন্তু অযথা অদৰকাৰীভাৱে এই যিবিলাক ৰিপৰ্ট, এজন মানুহৰ 2 মাহৰ ভিতৰত 3খন আল্ট্ৰাচাউণ্ড, 3খন আল্ট্ৰাচাউণ্ডৰ 3টা ৰিপৰ্ট, 3টা পৃথক পৃথক ৰিপৰ্ট, এইবিলাক আচলতে একেবাৰে গ্ৰহণযোগ্য নহয়। মানুহগৰাকীয়ে যদি সেই ৰিপৰ্টৰ ওপৰত বেছ কৰি যদি 3খন আল্ট্ৰাচাউণ্ড নকৰালেহেঁতেন, তেওঁলোকতো গমেই নাপালেহেঁতেন। গতিকে তেওঁ 3খন আল্ট্ৰাচাউণ্ড কৰাৰ পিছতে এই কনফিউজবিলাক গম পোৱা গৈছে। আৰু একচুৱেলি ডক্টৰসকলক কনফিউজ কৰি দিয়ে আচলতে এনেকুৱা ধৰণৰ পেথলজিষ্টে এনেকুৱা ধৰণৰ ৰিপৰ্ট দিয়ে। গতিকে এনেকুৱা ধৰণৰ বিসংগতি আচলতে হ'ব নালাগে। গতিকে সকলোকে অনুৰোধ কৰিম, আপোনালোকে স্বাস্থ্যৰ পক্ষে অন্তত অকণমান সজাগ আৰু সচেতন হওক। চিধা আপোনালোকৰ কিবা এটা হ'ল বুলি আপোনালোকে চাৰ্জাৰীৰ ফালে গতি নকৰিব। আয়ুৰ্বেদিক চিকিৎসক আছে, হোমিওপেথিক চিকিৎসক আছে, তেওঁলোকৰ লগতো আপোনালোকে কনচাল্ট কৰক। বহু গুৰুতৰ ৰোগৰ এই হোমিওপেথিকত খুব সুন্দৰ চিকিৎসা আছে। গতিকে আশা কৰিম যদি এনেকুৱা ধৰণৰ সমস্যা হয়, নিশ্চিতভাৱে আপোনালোকে ওচৰৰ অভিজ্ঞ হোমিওপেথিক চিকিৎসকৰ লগত পৰামৰ্শ গ্ৰহণ কৰিব। আজিলৈ আহোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ। জয় আহোম।